সেইটো কাৰণে মানে মানুহক জীৱনত সেকেন্ড অপচন এটা লাগে নিজৰ পইচা দি নিজে যদি তোমাৰ পিতৃ মাতৃক তুমি এসাঁজ খাব পাৰিছা ন সেইটোতকৈ সুখ কিন্তু আন একো হ'ব নোৱাৰে মানে সম্পদ আমাৰ এটা তেখেতসকল নহলেতো আমি একোৱে নহয় আজি তেখেতসকলে মোক চাইছে কাৰণেহে তুমি মোক দৰ্শনা বা বুলি আহিছা বিয়াৰ পিছত মানে তেখেতৰ যিটো পইণ্ট অফ ভিউ বা তেখেতৰ যিটো মৰম তোমালে বা তেখেতৰ যিটো তোমাক দিব ন গাইডেন্স সেই বস্তুটো একদম ফাৰ্ষ্ট মানে তো সেইকাৰণে লাইফত ফেইলিয়াৰ হ'ব লাগে তেতিয়াহে মানে যিটো ছাকচেছ সেইটো গম পায় ইমান দ্ৰুতগতিত মানে ইউটিউবাৰৰ জন্ম হৈছে তুমি যদি দুদিন তুমি ভিডিঅ' নিদিবা ৰীল নিদিয়া তুমি হেৰাই যাবা মানে মানুহৰ মাজত নমস্কাৰ স্বাগতম আজি আমাৰ লগত আছে ইউটিউবাৰ আৰু এগৰাকী সফল নাৰী ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁৰ নাম হৈছে দৰ্শনা পাটোৱাৰী আপোনাক স্বাগতম জনাইছো আপোনাৰ যাত্ৰাটোৰ বিষয়ে কি ক'ব প্ৰথমে তুমি এগৰাকী বিজনেছ ওমেন হিচাপে সুধিছা নে ইউটিউবাৰ হিচাপে সুধিছা প্ৰথমে আপোনাৰ যাত্ৰাটো ইউটিউবাৰ হিচাপে আৰম্ভ হৈছিল হয় ইউটিউবাৰ হিচাপে আৰম্ভ হৈছিল সেকেন্ডটো লকডাউনৰ পিছত মই চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ আৰু তেতিয়া মানে ইউটিউবাৰবোৰ নতুন আছিল মানে আৰু তেতিয়া মানে ব্লগবোৰ চাইছিলোঁ মই স্পেচিয়েলি হিন্দী ব্লগবোৰ চাইছিলোঁ মোৰ ভাল লাগিল খুব মানে এই ব্লগিং হেৰিটো কিন্তু মই একদম কেমেৰা ফ্ৰেণ্ডলি নাছিলোঁ তাৰপিছত লকডাউনত মই চাকৰি কৰি আছিলোঁ তাৰপিছত লকডাউনততো চব বন্ধ হৈ গ'ল অফিচ মই বোলো কি কৰিম তাৰপিছত এই তেতিয়াই মই ভাবিলোঁ যে ইউটিউব চেনেল এটা খুলিব পাৰোঁ নিজৰ ওপৰত কনফিডেন্টটো খুব কম আছিল তথাপিও মানে কৰিলোঁ আৰু সেয়া আজি মানে আপুনি কেনেকৈ ভাবিলে যে প্ৰথমে আপুনি ইউটিউবৰ পৰা আৰম্ভ কৰিছিল নিজৰ যাত্ৰাটো তাৰ পিছত আপুনি এখন নিজৰ আজি মেখেলা চাদৰৰ বুটিক খুলিছে হয় কি হয় যিহেতু আমি এটা ছ'চিয়েল প্লেটফৰ্মত আছোঁ ন যে ইয়াৰে কোনো ভৰসা নাই মানে আজি আছে কালি নহ'বও পাৰে আৰু যদি কালি নোহোৱা হৈ যায় ন আমি কাক ক'ম যে কিয় নোহোৱা হৈ গ'ল যেনেকৈ টিকটক বেণ্ড হৈ গ'ল কিমান টিকটকাৰ আছিল আগতে ভাল এক্টিং কৰে কিন্তু নাই এতিয়া তো সেইটো কাৰণে মানে মানুহক জীৱনত ছেকেণ্ড অপচন এটা লাগে তো ময়ো ভাবিলোঁ যে ইউটিউবটোতো চলি থাকিবই লগতে যদি ইউটিউবৰ যিখিনি মোৰ ইনকাম বা যিখিনি মোৰ সাঁচতীয়া ধন সেইখিনি যদি মই কিবা এটা কৰিব পাৰোঁ মোৰ ভাল লগা বস্তু তো মই খুব ভাল পাওঁ মানে ছোৱালী মানুহে স্পেচিয়েলি ব্যৱসায় কৰিলে মোৰ ভাল লাগে আৰু মেখেলা চাদৰ খুব ভাল পাওঁ নিজে পিন্ধিও ভাল পাওঁ আৰু বেলেগে পিন্ধিলেও ভাল পাওঁ তো ভাবিলোঁ যে মেখেলা চাদৰ এটা বিজনেছ কৰিব পৰা যায় ব্যৱসায় এটা আৰম্ভ কৰিব পৰা যায় সেয়া ভগৱানৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত বৰ্তমান সৰুকৈ এখন দোকান খুলিছোঁ বিপণী আৰু আপোনালোকৰ আশীৰ্বাদত নিশ্চয় আগবাঢ়ি যাম বুলি আশা আছে আৰু মোৰ যিহেতু আপুনি ইউটিউবৰ পৰা ব্যৱসায়লৈ ঢাপলি মেলিলে তাৰপিছত এতিয়াও কিন্তু সমান্তৰালকৈ আপুনি ইউটিউবটো বাদ দিয়া নাই মানে মই এজ এ প্ৰফেশ্যন মই নিজকে ইউটিউবাৰ বুলিয়ে চিনাকি দিম তাৰপিছত ব্যৱসায়বোৰ এইবোৰ ছেকেণ্ড থাৰ্ডত আহে কিন্তু মই প্ৰথমে এগৰাকী ইউটিউবাৰ বুলিয়ে চিনাকি দি ভাল পাম কাৰণ যিহেতু মই তেতিয়াৰ পৰাই লাইফটো ষ্টাৰ্ট হৈছে আৰু মোৰ আগতে যেতিয়া মই পঢ়ি আছিলোঁ মইতো কেতিয়াও ফাৰ্ষ্ট অফ অল ভবা নাছিলোঁ যে ইউটিউবাৰ হ'ম ছেকেণ্ড কথা মই যে এগৰাকী বিজনেছ ওমেন হ'ম সেইটোতো ভাৱটো মোৰ অহাই নাছিল কেতিয়াও ভাবিছিলোঁ সৰুকৈ এটা চাকৰি কৰিম চিম্পল চাকৰি কৰি জীৱনটো ধুনীয়াকৈ চলি যাব কিন্তু মোৰ ট্ৰেকটো চেঞ্জ হৈ গ'ল লকডাউনে চবকে যেনেকৈ খেলি মেলি কৰিছে চবৰে লাইফত মোৰ লাইফতো একদম মানে লকডাউনে এটা ডাঙৰ প্ৰভাৱ পেলাইছে আৰু মই ভাবোঁ যে যি হয় ভালেই হয় আমি যিটো ভাবোঁ ভগৱানেও আমাৰ ওপৰত এটা ভাবি থৈ দিছে আৰু মই ভবাটোতকৈ ভগৱানে ভবাটো বেছি বেষ্ট হ'ব সেইটো ভাবোঁ আপোনাক দেখি আন বহু নাৰী ওলাই আহিব যেনেকৈ আপুনি প্ৰথমে ইউটিউবৰ পৰা আৰম্ভ কৰিলে তাৰ পিছত এতিয়া আপুনি নিজৰ এটা পৰিচয় গঢ়িবৰ বাবে আপুনি যিহেতু ইতিমধ্যে উল্লেখ কৰিছে কথাটো যে জীৱনত ছেকেণ্ড অপচন এটা লাগে স্পেচিয়েলি ডিজিটেল প্লেটফৰ্মত থাকিলেতো আৰু লাগে ছেকেণ্ড অপচন এটা লাগে আৰু মই ভাবোঁ যে মোক দেখি ওলাই আহক বুলি নহয় আমি আমাৰ মানে মহিলাখিনি আমাৰ নাৰীখিনি শক্তিশালী হ'ব লাগে নিজৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লাগে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব লাগে কাকো যেন আমি সুধিব নালাগে ধৰক আমি আজি কি হয় আমাৰ মহিলাখিনি বহুত ডিজায়াৰ থাকে আমি এইটো কাপোৰ কিনিম আৰু আমি কি হয় মানে এখন ফটো এদিন উঠাৰ পিছত সেইযোৰ ড্ৰেছ আৰু আমি নেক্সট দিনা নিপিন্ধো কিন্তু তেনেকৈ আমি যদি সদায় যদি ঘৰত পইচা খুজি থাকোঁ আমি নিজে একো নকৰোঁ সেইখিনি ডিজায়াৰ কেতিয়াও আমি ফুলফিল কৰিব নোৱাৰিম কিন্তু যেতিয়া আমি নিজে কিবা এটা কৰিম নিজে কিবা এটা কামত লাগিম ন তেতিয়া আমাৰ মনৰ যিখিনি ইচ্ছা
মানে আশা থাকে আমাৰ সেইখিনি এটলিষ্ট আমি ফুলফিল কৰিব পাৰিম লগতে আমাৰ ফেমিলিটোকো সহায় কৰিব পাৰিম আমাৰ মধ্যবিত্ত মানুহখিনিৰ কথা কৈছোঁ হাই লেভেল বা হাই প্ৰফাইল মানুহখিনিৰ কথা কোৱা নাই বাৰু তেখেতসকলে একো নকৰিলেও হ'ব কিন্তু মই আমাৰ মধ্যবিত্ত মানুহখিনিৰ কথা কৈছোঁ আমিতো ষ্ট্ৰাগল কৰিবই লাইফত লাগিব আৰু মই ভাবোঁ যে মানুহ সদায় সৰুৰ পৰাই উঠে ষ্ট্ৰাগল যদি নকৰোঁ এনে যদি ধৰা পাই থাকোঁ ন পইচাবোৰ এনে ধৰা ঘৰৰ পৰা ল'লোঁ কাৰোবাৰ পৰা ল'লোঁ তেতিয়া মানে জীৱনৰ যিটো মূল্য জীৱনৰ যিটো ষ্ট্ৰাগল সেইটো বস্তু বুজিয়ে নাপাম জীৱনটো কিমান ধুনীয়া নিজৰ পইচা দি নিজে যদি তোমাৰ পিতৃ মাতৃক তুমি এসাঁজ খাব পাৰিছা ন সেইটোতকৈ সুখ কিন্তু আন একো হ'ব নোৱাৰে সেইটোৱে আপুনি এতিয়া আত্মনিৰ্ভৰশীল য়েছ কেনেকুৱা লাগে সেই অনুভৱটো খুব কেনেকুৱা ভাল লাগে মই যদি 2 পইচাও ইনকাম কৰিছো ন সেইটো মানে মোৰ কাৰণে বহুত এতিয়া মানে মই যদি 5,000 টকা এটা ইনকাম কৰিছো মাহত মোৰ নিজৰ পইচা দি যদি মাক কিবা এটা মই দিব পাৰিছো ন কাপোৰ এযোৰ মই মোৰ পইচা দি দিছো য়েছ মই পাৰিছো মানে তেনেকুৱা এটা ফিল আহে নিজৰে খুব ভাল লাগে মানে বৰ্তমান আপোনাৰ পৰিয়ালত কোন কোন আছে মোৰতো দুটা পৰিয়াল দুটা নহয় 3টা পৰিয়াল প্ৰথমটো মোৰ মই য'ত জন্ম হৈছো আৰু মোৰ মা দেউতাৰ পৰিয়ালটো মা দেউতা দাদা বৌ দুজনী বৌ দুটা দাদা ভতিজা আছে ছেকেণ্ড পৰিয়ালটো আমাৰ ভেটাপাৰা পৰিয়ালটো তাৰপিছত থাৰ্ড পৰিয়ালটো মোৰ ইউটিউব ফেমিলিটো অডিয়েন্সটো মই থাৰ্ড পৰিয়াল বুলি ভাবো আৰু সেইটোৱে মানে এইটো ক্ষেত্ৰত আমি সকলোৱে মানি চলিব লাগিব যে ইউটিউবৰ পৰিয়ালটো মানে ইউটিউবাৰৰ কাৰণে এটা ডাঙৰ মানে সম্পদ আমাৰ এটা তেখেতসকল নহলেতো আমি একোৱে নহয় আজি তেখেতসকলে মোক চাইছে কাৰণেহে তুমি মোক দৰ্শনা বা বুলি আহিছা নহলে মোক চিনিয়ে নাপালা হয় তো তেখেতসকল মেইন হয় নে নাই সেইটো আপুনি প্ৰথমে এগৰাকী ইউটিউবাৰ আছিল তাৰ পিছত আপুনি এগৰাকী ব্যৱসায়ী য়েছ তো সেইটো বস্তু মই কেতিয়াও পাহৰি নাযাওঁ মানে যিটো বস্তুৰ পৰাই মই কাম ষ্টাৰ্ট কৰিছো ন সেইটো বস্তু সদায় মনত ৰাখিব লাগে আৰু সেইটো বস্তুক সদায় সন্মান দিব লাগে সেইটোৱে মানে প্ৰত্যাহ্বান আছিল নে নাই এই ক্ষেত্ৰতো যেতিয়া আপুনি ভাবিলে যে ইউটিউব জগতৰ পৰা আপুনি আন এখন জগতত ভৰি দিব ব্যৱসায়িক ক্ষেত্ৰত বহুত ট্ৰিক্স আছিলে বহুত ট্ৰিক্স আছিলে ফাৰ্ষ্ট অফ অল মই ভাবিছিলো যে মোৰ বাজেট খুব কম আছিল আৰু 4-5 লাখ টকাৰ ভিতৰত মই কিবা এটা কৰিব লাগে কিন্তু এতিয়া তুমি দেখিছা 4-5 লাখ টকা যাই মানে আমি ভাবোহে যে এইখিনি পইচাৰ ভিতৰত কৰিম কিন্তু আমি ছোৱালী মানুহবোৰ কি এইটো ভাল লাগিব সেইটো ভাল লাগিব তেনেকে বাজেটটো বহুত বেছি হৈ গ'ল মানে 13-14 লাখ টকা হৈ গ'ল কিন্তু মোৰ তাৰমানে সেইখিনি সময়ত 13-14 লাখ টকা হাতত নাছিলে ভাবিছিলো পাৰিম নে নোৱাৰিম কিন্তু এটা কথা আছে ন তুমি যদি আনৰ বেয়া নকৰা ভগৱানে তোমাক হেল্প কৰিব কোনোবা ফালদি নহয় কোনোবা ফালদি তো সেইখিনি সময়ত মোক ভগৱানে হেল্প কৰিলে হাতলৈ অকণমান আহিল পইচা বিভিন্ন কামৰ যোগেদি লগতে মোক ভিন্দ আৰু তোমাৰ ভিন্দ মোৰ হাজবেণ্ড তেখেতেও অকণমান মোক সহায় কৰিছে হৈ গ'ল আৰু দোকানখন মানে এই ক্ষেত্ৰত আমি ক'ব লাগিব যে এগৰাকী মানে মহিলাৰ ক্ষেত্ৰত স্বামীৰ যিটো ৰোল সেই বহুত ডাঙৰ কথা সাপোৰ্টটো বিয়াৰ পিছত মানে তেখেতৰ যিটো পইণ্ট অফ ভিউ বা তেখেতৰ যিটো মৰম তোমালে বা তেখেতৰ যিটো তোমাক দিব ন গাইডেন্স সেই বস্তুটো একদম ফাৰ্ষ্ট মানে যিটো আজি যুগত কোৱা হয় যে ফেমিনিষ্ট নাৰী এইটো এটা শব্দ হৈ গৈছে ফেমিনিষ্ট মানে নাৰীসকলে অকলে আগবাঢ়িব লাগিব কিন্তু এইটো কথাও নহয় তেওঁৰ নাৰীৰ লগত এগৰাকী পুৰুষো থাকে সমানে যেনেকে এগৰাকী পুৰুষ সাকসেসফুলৰ পিছত নাৰী এগৰাকী থাকে বুলি কয় কিন্তু নাৰীৰ পিছফালেও কিন্তু পুৰুষজন থাকিব লাগিব আজি যদি মোক সাপোজ আজি মই ভিডিঅ'ৰ কামত দিনটো 3-4 বাহিৰ ওলাই যাবলগীয়া হয় বা দোকানৰ কামত মই দোকানত থাকিবলগীয়া হয় সি যদি মোক সেইখিনি ৰেহাই নিদিলে হয় মই কিন্তু নোৱাৰিলো হয় ঘৰৰ কামৰ মাজতে থাকি যাব লাগিল হয় কিন্তু তুমি যোৱা মই আছো নহয় চাই লওঁ সেই বস্তুটো বহুত ডাঙৰ কথা কিন্তু সেইটোৱে আৰু বিয়াৰ পিছত আন এখন ঘৰলৈ আপুনি আহিব লগা হ'ল তাৰ পিছত আপোনাৰ জীৱনটোতো কিছু পৰিমাণে হ'লেও সলনি হৈছে মই কি ক'ম সলনিৰ ক্ষেত্ৰত বেলেগ নাই পৰিয়ালটো খালি সলনি হৈছে মই আছিলো আগতে মোৰ মানে জন্মৰ ঘৰখনত এতিয়া আছে মই বিয়াৰ পিছৰ ঘৰখনত সেইটোৱে সলনি বাকি মোৰ যিখিনি ফ্ৰীডম আছিল বা যিখিনি মোৰ মৰম ন সেইখিনি কোনো বৈধ্যে কমা নাই মায়ে মোক বহুত মৰম কৰে মানে শাহু মাই ভাইটি আছে ভাইটি মোৰ একদম নিজৰ ভাইটিৰ দৰে দেওৰ নহয় সি আৰু হাজবেণ্ডে আৰু তাৰ লগত এটা মোৰ ভাল বণ্ডিং আছে যে হাজবেণ্ড ৱাইফ বুলি নহয় ভাল এটা ফ্ৰেণ্ডশ্বিপ আছে তাৰ কিবা হ'ল মোক শ্বেয়াৰ কৰিলে মোৰ কিবা হ'ল তাক শ্বেয়াৰ কৰিলো তো তেনেকে আমাৰ যে হেৰিটো চলি গৈ আছে আৰু তাৰ সাপোৰ্টটো মেইন তাৰ সাপোৰ্ট নহলে চাগে আজি দৰ্শনা বুলি নাজানিলা হয় সেইটোৱে আপুনি কেনেকৈ মানে প্ৰথমে যেতিয়া ঘৰত আপুনি আলোচনা কৰিছিল নিশ্চয়তো আপুনি ঘৰত এবাৰ হলেও জনাইছিলে যে মই ইউটিউবৰ পৰা ব্যৱসায় কৰিব বিচাৰো তেনে ক্ষেত্ৰত পৰিয়ালৰ কেনেকুৱা সাপোৰ্ট আছিল বহুত সাপোৰ্ট মোৰ ফাৰ্ষ্টতে মোৰ মা আৰু মোৰ জন্ম দিয়া মা বহুত বেছি সাপোৰ্টিভ হয় আৰু মোক লৈ মানে বিৰাট আশাবাদী বা বিৰাট মানে
তাই কিবা এটা কৰিব বা মই কিবা এটা কৰিলে মোৰ ভুল হ'লেতো দেখুৱাই দিয়ে বাৰু মাই কিন্তু মই কিবা এটা কৰিলে মাই জানে তাই পাৰিব তাই কিবা এটা কৰিব বা মা সাহস হৈ থাকে মানে গোটেই ফেমিলিটোৱে হওক দাদাহঁতে হওক দেউতাই হওক মানে না নকয় তই কিবা এটা কৰিব খুজিছ কৰ মানে তেতিয়াহে বুজি পাবি ন আৰু কি হয় মই আগতে তেনেকুৱা বহুত ঘাট প্ৰতিঘাত গৈছে বাৰু আগতেও তেনেকে বিজনেছ কৰিছিলোঁ বা কিবা চাকৰি কৰিছিলোঁ তুমি কিন্তু লাইফটোত যিমানে বেছি ফেইলাৰ হ'বা সিমানে বেছি শিকিবা সেইটো সঁচা কথা যিমানে বেছি ফেইলাৰ হ'বা সিমানে বেছি শিকিবা কাৰণ কি জানা যেতিয়া আমি ক্লাছৰ ৰোল নম্বৰ 1 হওঁ ন ৰোল নম্বৰ 1টোই সদায় 1 হৈ গৈয়ে থাকিব ন কিন্তু তেওঁ মানে তেওঁতো একে আৰু ৰোল নম্বৰ 1 তেওঁ তেনেকেই গৈ থাকিব কিন্তু যিটো ফেইল কৰে ন সেইটোই বুজি পাই পাছ কৰাৰ মূল্যটো কি তো সেইকাৰণে লাইফত ফেইলাৰ হ'ব লাগে তেতিয়াহে মানে যিটো সাকসেস সেইটো গম পায় সেইটো মানে আপুনি আগতে এগৰাকী ব্যক্তিগত কোম্পানীৰ চাকৰি কৰা আছিল তাৰ পিছত আপুনি ভাবিলে ইউটিউব কৰিব লাগে ইউটিউবৰ জগতলৈ আহিলে ইউটিউবৰ জগতটো ইমান সহজ নহয় যিহেতু আজিকালি ইমানেই ইউটিউবাৰ হৈছে সাৰ্ভাইভ কৰাটো একদম টান সদায় কন্টেন্ট দিব লাগে সদায় কন্টেন্ট আৰু কি জানা আজিকালি কি হৈছে মানুহবোৰ বহুত স্মাৰ্ট তুমি যদি ভাল কন্টেন্ট নিদিয়া নাচাব তোমাক বেলেগ এটা চাব অপচনটো বহুত আছে ন সেইটোৱে মানুহৰ মনত সোমাব পৰা সেই কন্টেন্টটো তুমি ভাবি কিনে ডেইলি তুমি এটা দি যোৱা আৰু মইতো ভাবো যে তুমি যদি ইউটিউবটো আজিকালি ইমান দ্ৰুতগতিত মানে ইউটিউবাৰৰ জন্ম হৈছে তুমি যদি দুদিন তুমি ভিডিঅ' নিদিবা ৰীল নিদিয়া তুমি হেৰাই যাবা মানে মানুহৰ মাজত এইটো এটা কিন্তু খুব ভয়ানক বহুত ভয়ানক বহুত ভয় লাগে মানে মোৰ নিজক কেতিয়াবা ভাবিলে ভয় লাগে যে মই যদি কেতিয়াবা মোৰ ধৰা ভিডিঅ' দিব নোৱাৰো মানুহ কিজনী মোক দুদিনতে পাহৰি যাব চিনি নোপোৱা হৈ যাব নাই মানে কি কন্টিনিউ কৰিব লাগিব আকৌ মানে নিজকে সেই ষ্ট্ৰংটো বনাই লওঁ মানে সেইটোৱে কথা আপোনাক দেখি যদি আন 10গৰাকী নাৰী ওলাই আহে ইউটিউবৰ ক্ষেত্ৰতে হওক বা ব্যৱসায়ৰ ক্ষেত্ৰতে হওক তেতিয়া আপুনি কি ক'ব মইতো খুব ভাল পাম ওলাই আহিব লাগে ছোৱালী মানুহ আমাৰ নাৰী শক্তি আৰু ইউটিউবৰ ক্ষেত্ৰতো কওঁ যে বেলেগক দেখি নহয় যে অমুক কৰিছে ইউটিউব কৰি তমুকে গাড়ী লৈছে তমুকে আইফোন লৈছে ময়ো ইউটিউব কৰিম আৰু পাই যাম সেইটো কাৰণে ইউটিউব নকৰিব যদি আপুনি সঁচাই ভিডিঅ' বনাই ভাল পায় কন্টেন্ট বনাই ভাল পায় বা আপুনি আগ্ৰহী আপোনাৰ স্কিলটো আপুনি দেখুৱাব বিচাৰিছে তেতিয়া আপুনি ইউটিউবত আহক নহলে বেলেগক দেখি দুপইচা ঘটিম বুলি আপুনি যদি আহে কেতিয়াও নোৱাৰে কিন্তু আজিকালি দেখা গৈছে খুব সৰু সৰু ল'ৰা ছোৱালীয়ে মানে ভাবে যে ইউটিউবটো কৰিলে মানে সফল হৈ যাব ডিম্পুদাই গাড়ী কিনিছে মোৰো এখন গাড়ী আহি যাব কিন্তু সহজ নহয় ডিম্পুদাই গাড়ীখন কিনাৰ আঁৰত কিমান ষ্ট্ৰাগল আছে চাইকেলেৰে আৰম্ভ কৰিছে চাইকেলেৰে আৰম্ভ কৰি এতিয়া দেশ বিদেশ ঘূৰি আছে বা ধৰা তোমাৰ গাড়ী কিনিছে ভূষণ পাঠকৰ কথা কওঁ এখন সৰু ঘৰৰ পৰা ওলাই আহি ভূষণ দাই দেখে বিদেশে ইমান ধুনীয়াকৈ কণ্টেন্ট দি আছে আমাক ন তো সেইটো কিন্তু তেখেতৰ ষ্ট্ৰাগলটো চাব লাগিব সেই 6-7 বছৰৰ যিখিনি ষ্ট্ৰাগল নহয় সেইখিনি আমি নাচাই কিনে যদি তেওঁৰ সাকসেসটো চাই কিনে যদি আমি ইউটিউব কৰিব যাওঁ তেতিয়া কিন্তু আমি সফল নহওঁ সেইটো প্ৰত্যেকটো আছিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতে হওক আপুনি যেতিয়া আৰম্ভ কৰিছিলে আপোনাক লৈতো বহুতে কিছুমানে নেতিবাচক মন্তব্য আগবঢ়াইছিলে য'ত পজিটিভ থাকিব তাত নিগেটিভ থাকিবই আৰু সেই নেতিবাচক যিখিনি কমেন্টছ ন সেইখিনিকে দেখুৱাবলৈ মন যায় সেইটোই মানে আকৌ মোক মানে হেৰি কৰি দিলে কি কয় এইটো শক্তিশালী কৰি দিলে গম পাইছা যেতিয়া মানে সাপোজ তুমি এটা কাম কৰি আছা সবে তোমাৰ তাৰিফ কৰি আছে সেইটো ঠিকই কিন্তু যেতিয়া কোনোবা এজনে তোমাৰ কামটোক অকমান মানে বেয়াকে ক'ব বা কি কৰিছ লাইফত বা ভাল লগা নাই তেতিয়া তোমাৰ আৰু মন যাব তোমাক আকৌ শুধৰাবৰ কাৰণে আৰু অকমান বেলেগকৈ দেখুৱাবৰ কাৰণে তো সেইটোই আৰু নেতিবাচকটো থাকিবই ন বহুত থাকে যথেষ্ট মৰম পাইছে ৰাইজৰ এতিয়ালৈকে মৰম কৰে আৰু আপোনাৰ কমেন্ট আহে যেতিয়া ন খুব ভাল লাগে পঢ়ি কিনে ভাল লাগে সেইখিনি আপোনাৰ কাৰণে মানে শক্তি যিমানখিনি ভাল কমেন্টছ আছে আপোনাৰ ইউটিউবৰ যিটো ফেমিলি আপুনিতো সদায় বিচাৰে যে এইটো ফেমিলি সদায় থাকক আপোনাৰ লগত মোৰ লগত সদায় থাকক মোৰ লগত আৰু মানে কি জানা কেতিয়াবা কি হয় মানুহ এজনক নেদেখাকৈ আপোন কৰি তোলে গম পাইছানে এতিয়া চোৱা এতিয়া মোৰ ভিডিঅ' সাপোজ আজি তুমি মোৰ ভিডিঅ' চোৱা মইতো তোমাক চিনি নাপাওঁ কিন্তু তুমি মোৰ ভিডিঅ' চাই মোক ভাল পালা ন সেই কানেকশ্যনটো এটা বেলেগ গম পাইছানে তেনেকুৱা যিখিনি মোৰ ধৰা ছাবস্ক্ৰাইবাৰ আছে অনুৰাগী আছে ন সেইখিনিক মোৰ বিৰাট ভাল লাগে আৰু বহুতে আহে জানা ঘৰলৈ লগ কৰিব মোৰ বিৰাট ভাল লাগে মানে মোক কিবা এটা ভাল পাই কিনেহে আহিছে তেতিয়া মোৰ মানে আৰু মানে মোৰ এটা উৎসাহ এটা বাঢ়ে যে নাই মই আৰু কাম কৰিব লাগিব চাওক মানে সেই মানুহখিনিৰ যিটো মৰম ন বহুত মানে অন্তৰত লাগি যায় আৰু আপোনাৰ যিখন বিপণী সেই বিপণীটোৰ নামৰ আৰতে কিন্তু এটা ডাঙৰ কথা লুকাইছে স্ত্ৰী নাৰী নাৰী হয়
মই তোমাক ক'লো ন অকণমান আগতে যে মই সদায় বিচাৰোঁ নাৰী আগুৱাই যাওক, আমাৰ মহিলাখিনি আগুৱাই যাওক। তো স্ত্ৰী সদায় আগত থাকক। আৰু স্ত্ৰীৰ যিটো লগো আছে, লগটোত ফটোখন ময়ে বাৰু স্ত্ৰী নাৰী সদায় শক্তিশালী। আমি যদি কিবা কাম কৰিম বুলি ভাবোঁ, কেতিয়াও মানে আমি পিছ পৰিব নালাগে। যোনে যি কওক আগুৱাই যাব লাগে। আৰু মোৰ বিশ্বাস, আমি যদি নিজৰ মনত যদি এটা দৃঢ় বিশ্বাস ৰাখোঁ ন, বেলেগে আমাক একো কৰিব নোৱাৰে। নিজৰ বিশ্বাসটো লাগিব, নিজৰ পিতৃ মাতৃৰ প্ৰতি যিটো আমাৰ সন্মান সেইটো থাকিব লাগিব, পিতৃ মাতৃৰ আশীৰ্বাদ থাকিব লাগিব, আমি নিশ্চয় আগুৱাই যাম। সেইটোৱে। আৰু আগন্তুক পৰিকল্পনা কি ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ? ব্যৱসায়ৰ ক্ষেত্ৰত আগন্তুক পৰিকল্পনা বুলি ক'লে নতুন 2 মাহমানৰ ভিতৰতে এটা বিজনেছ হৈ আছে, আমি কৰি আছো, এতিয়া নকওঁ বাৰু মই। আৰু এটা বিজনেছ সৰুকে আৰম্ভ কৰিম আৰু 2 মাহমান লাগিব। সেইটোৱে মানে যে দৰ্শনা পাটোৱাৰী ৰাইজৰ বাবে এগৰাকী বেলেগ নহয়, যিটো আপোনাক দেখি আছে, সকলোৱে দেখি আছে আপোনাক ইউটিউবত। সেইগৰাকী আপুনি যেতিয়া লগ পায় তেতিয়া আপোনাক নিশ্চয় কয় যে আপোনাক খুবেই ভাল লাগে। তেতিয়া অনুভৱটো কেনেকুৱা লাগে যেতিয়া আপোনাক ইউটিউবৰ পৰা দেখিছে আপোনাক, তাৰপিছত আপুনি এতিয়া ব্যৱসায়ৰ ক্ষেত্ৰত সফল নাৰী, আৰু এতিয়া আপুনি যেতিয়া লগ পাই যে হয় দৰ্শনা বা খুব ভাল লাগে আপোনাৰ ভিডিঅ' চাই বা আপোনাৰ দোকানখনে হওক, তেতিয়া আপোনাৰ কেনেকুৱা? বহুত ভাল লাগে। কাৰণ তোমাক যদি অনলাইন কোনোবাই চাই কিনে মানে তোমাৰতো ৰিয়েল লাইফটো নাজানো ন, এইটো এটা ৰিয়েল লাইফ হয়। ৰিয়েল লাইফটো তোমাক যদি চাই কিনে তোমাক ভাল পাই কিনে তোমাক ধৰা মানে শুভেচ্ছা দিয়া বা ফোন কৰিলে ভাল লাগে বুলি কয়, সেইটো সুখ এটা বেলেগ। সেইটো এটা বেলেগ ধৰণৰ সুখ। আজি তুমি মোক চিনি নোপোৱা ন, তোমাৰ লগত মোৰ ফোনত কথা হৈ আছিল, আজি তুমি আহিছা, লগ পাইছা, ভাল লাগি বুলি কৈছা, তাতকে আৰু ডাঙৰ কথা কি হ'ব পাৰে? খুব ভাল লাগে। আৰু মই ভাবো যে আমি মানে কি হয় লাইফটোত এটা আমি হেৰি ৰাখিব লাগে যে কোনোবা নহয় কোনোবাক আইডল হিচাপে ল'ব লাগে। মোৰ বাৰু তেনেকুৱা আইডল হিচাপে কোনো নাছিল, কিন্তু মই খুব মানে ভাল ভাল কিছুমান ব্যক্তিসকলৰ ভিডিঅ' চাওঁ। মানে তেখেতসকলৰ যেনেকে আমাৰ আব্দুল কালাম ছাৰ, তেখেতৰ ধৰক কিতাপ পঢ়িলো, তেখেতৰ যিবোৰ কথা কয় ভাল ভাল কথা, সেই কথাবোৰ ভাবোঁ মানে মই। আৰু মই খুব হেৰি চাওঁ, এই তোমাৰ এই ৰাধা কৃষ্ণৰ হেৰিবোৰ ভিডিঅ'জবোৰ চাওঁ। তাৰ পৰা শিকিবলগীয়া বহুত আছে। আৰু আনে তোমাক হিংসা কৰিলেও তুমি কেতিয়াও হিংসা নকৰিবা, কাৰণ ভগৱান আছে নহয়, তোমাক সদায় হেল্প কৰিব। ভগৱান আল্লাহটো চায়ে থাকে ন আমাক। সেইটোৱে। আৰু মই যিমান পাৰোঁ মানে মই গুণ গাইছো বুলি নহয়, মই যিমান পাৰোঁ মই আনক সহায় কৰিব চেষ্টা কৰোঁ। আৰু আমি কেইদিনমান আগতে মোৰ ভিডিঅ' যদি চাইছা গম পাইছা, আমি টিকলি এজনী আমাৰ নিজৰ কৰি লৈছো। আমি মানে আমাৰ ভাগিন বনাই লৈছো, একদম নিজৰ লগত ৰাখিছো। বা তাইৰ যিখিনি ধৰা খৰচ পাতি হ'ব, আমি হেৰি কৰিম, তেনেকুৱা কামবোৰ মোৰ খুব ভাল লাগে কৰিবলৈ। আৰু সেইটোৱে মানে মানুহে নেতিবাচক কমেণ্ট কৰাটো খুবেই সহজ, কিন্তু আপুনি যিমানখিনি কৰি আছে আজি, সেইখিনিতো আপুনিহে জানে কথাটো। সেইটোৱে মই জানো। তো মানুহে 10 বা 8 মিনিটৰ ভিডিঅ' এটা চাই পটককে কমেণ্ট এটা কৰি দিব পাৰিব ন, কিন্তু তুমি মানুহজনক ওচৰৰ পৰা লগ পালেহে গম পোৱা ন যে কেনেকুৱা লাগে। আজিতো তুমি মোৰ বিষয়ে 10টা কথা ভাবিব পাৰিলা হয় অনলাইন চাই কিনে, কিন্তু আজি তুমি মোৰ ওচৰত বহিয়ে গম পাইছা যে দৰ্শনা বা একচুৱেলি কেনেকুৱা। সেইটো কাৰণে মানুহক নেদেখাকৈ একো বেয়াকে নেতিবাচক ক'ব নাপায়। কাৰণ তুমি এটা কথা ক'লা ন, সেই কথাটো হয়তো মোৰ কাৰণে বেয়া হ'ব পাৰে, কিন্তু তোমাৰ কাৰণে হয়তো সেইটো কথা ভাল ন। এইটো কথা। শেষত আপুনি কি ক'ব বিচাৰিব যে আজি যিহেতু আপুনি এগৰাকী ইউটিউব জগতৰ পৰা এগৰাকী সফল ব্যৱসায়ী, এই ক্ষেত্ৰত কি ক'ব আপুনি? সফল বুলি নকওঁ, ষ্ট্ৰাগল কৰি আছো। ময়ো যেন এদিন সফল হওঁ, সেইটোৱে আশীষ বিচাৰিছো আপোনালোকৰ ওচৰত। আপোনালোকে আশীৰ্বাদ কৰিব। আৰু শেষত কওঁ, মই যেনেকে সদায় বি পজিটিভ, আপোনালোকে সদায় বি পজিটিভ হৈ থাকিব। বেলেগে কিবা ধৰক আপোনাৰ মনত দুখ লগা কথা ক'লে অকণমান দুখ লাগিবই বাৰু, কিন্তু পিছ মুহূৰ্ততে আপুনি সেই কথা পাহৰি আপোনাৰ নিজৰ লক্ষ্যত আপুনি যাই থাকক, নিশ্চয় এদিন সফল হ'ব। আৰু সফলতা বুলি তেনেকে একো নাই জানানে, সফলতা বুলি একো নাই। আজি মই বহি আছো, তোমাৰ লগত কথা পাতি আছো, এইটো এটা সফলতা, এইটো এটা সাকসেস। ষ্ট্ৰাগলটো সদায় থাকিব, আমাৰ জীৱনত সদায় থাকিব। আজি কি ক'ম, কেতিয়াও আমাৰ আশা শেষ হৈ নাযায়, হয় নাই? আজি তুমি ক'ব পাৰিবা নেকি নৰেন্দ্ৰ মোদী ছাৰৰ একো আশা নাই, PM হৈ গ'ল, চব আশা শেষ? কেতিয়াও ক'ব নোৱাৰা। বহুত আশা, তেখেতৰো ষ্ট্ৰাগল আছে। আমাৰ হেমন্ত মামা এগৰাকী CM হয়, কিমান কষ্ট কৰে, সদায় দৌৰা-দৌৰি কৰি থাকে, ৰাইজৰ মাজত সদায় থাকে, সদায় ষ্ট্ৰাগলটো লাগিব। আৰু সেইটোৱে সফলতা। যিটো আমি কাম কৰি যাই থাকিম মানুহৰ মাজত, সেইটোৱে সফলতা। মানুহে নিজক পাহৰি যাব নালাগে। নিজক পাহৰিব লাগে। নিজক ধুনীয়া কৰি ৰাখক, ধুনীয়া কাপোৰ পিন্ধক, মেকআপ কৰক, সদায় সুন্দৰ হৈ থাকক। পৃথিৱীখন বহুত ধুনীয়া ন, সেইটোৱে। আৰু লগত মৰম কৰা মানুহ যেন লাগে আৰু লাইফ পাৰ্টনাৰ।
সেইটোৱে ঠিক আছে বা আপোনাৰ পৰা বিদায় লৈছো খুবেই ভাল লাগিল আপোনাৰ লগত কথা পাতি আমি সকলোৱে বিচাৰিছো যে আপোনাৰ এই যাত্ৰাটো আৰু সফল হওক আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত হওক ইউটিউবৰ জগততে হওক আপুনি আৰু আগুৱাই যাওক ধন্যবাদ থেংক ইউ